আমাৰ বহুদিনীয়া এটা দাবী আছে উপগঢ়ীয়া ছাত্ৰ ছাত্ৰী পৰিষদ আৰু উন্নয়ন পৰিষদ। যেহেতু মুখ্যমন্ত্ৰী ডাঙৰে সিদিনা মোক মাতিছিল তেওঁৰ কাৰ্যালয়লৈ আৰু তেওঁ কৈছে যে আগন্তুক নিৰ্বাচনৰ আগত উন্নয়ন পৰিষদখন দিব আৰু এই দায়িত্বটো সম্পূৰ্ণ পীযুষ হাজৰিকাৰ ওপৰত ন্যস্ত হৈ আছে। গতিকে অহাকালি পীযুষ হাজৰিকা ডাঙৰে কি মন্তব্য দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি আজি ৰাতি প্ৰতিনিধি সভাত আমি সিদ্ধান্ত ল'ম, যদি আজি অহাকালি যদি ঘোষণা নকৰে বা কিবা কাৰণত যদি উন্নয়ন পৰিষদখন মানে অলপ পিছুৱাই লয়, তেতিয়াহ'লে আমি প্ৰতিনিধি সভাত সিদ্ধান্ত ল'ম, আমি অধিৱেশনৰ পিছতে কিবা এটা আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ আমি আমাৰ মূল দাবীটো হৈছে উন্নয়ন পৰিষদ আৰু সূত্ৰধৰ জাতিটোক সামগ্ৰিকভাৱে উন্নয়ন কৰিবলৈ হ'লে আমাৰ উন্নয়ন পৰিষদ খুবেই প্ৰয়োজন আছে। আৰু অসমত প্ৰায় 3 লাখ সূত্ৰধৰ মানুহ বসবাস কৰি আছোঁ আৰু এই 3 লাখ জনগোষ্ঠীটো আজি অনুসূচিত জাতিৰ অন্তৰ্গত হৈও আজি বিভিন্ন ক্ষেত্ৰত আমি মানে পিছ পৰি আছোঁ। গতিকে এই পিছ পৰি থকা জনগোষ্ঠীটোক উঠাই অনাৰ কাৰণে উন্নয়ন পৰিষদ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰ দাবী জনাইছোঁ, আজিও দাবী জনাম। অহাকালি আমি আশা কৰি আছোঁ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ মুখৰে আমি আশা কৰি আছোঁ যে তেওঁ আমাক উন্নয়ন পৰিষদখন দি যাব। অধিৱেশন দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে কি ক'ব এতিয়া ৰাইজক? আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ সদৌ অসমতৰ ছাত্ৰ সন্থাৰ বিদেশী কেন্দ্ৰীয় অধিৱেশন আজি বিজিনীৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত আমি দুদিনীয়াকৈ আয়োজন কৰিবলৈ লৈছোঁ। আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, আমাৰ শ্বহীদ ৰোপণ আদি আমাৰ প্ৰতিনিধি শিবিৰ মুকলি ইতিমধ্যে হৈ গ'ল আৰু এতিয়া 2 বজাৰ পৰা মুকলি সভা আছে আৰু মুকলি সভাত আমাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমি আমন্ত্ৰণ জনাইছোঁ আৰু ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলিং ডাঙৰীয়া ইতিমধ্যে আহি আছে। লগতে বিভিন্ন দল সংগঠনৰ জাতীয় নেতৃত্ব সভাপতি দীপেন বড়ো ডাঙৰীয়া, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণ ডাঙৰীয়া আদি কৰি যিমান অসমত জাতীয় সংগঠনৰ দল আছে প্ৰত্যেকটা দল সংগঠনে ইতিমধ্যে আহি আছে। আৰু আমাৰ 2 বজাৰ পৰা আজিৰ অনুষ্ঠানটো হ'ব ছাত্ৰ ছাত্ৰীক লৈ সজাগতা সভাৰ দৰে আৰু শিক্ষাগতভাৱে আমি খিলঞ্জীয়া জনগোষ্ঠী ছাত্ৰ ছাত্ৰী মিটিঙত আগবাঢ়ি লৈ যাম। আৰু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আছে আমাৰ কিশোৰ সূত্ৰধৰ IFS, বৰ্তমান দিল্লীত আছে UPSC, তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। গতিকে আমি বিচাৰিছোঁ যাতে এই সভাটোৰ জৰিয়তে আজি ল'ৰা ছোৱালীসকলক আমি অলপ সজাগ কৰিম। আৰু অহাকালি আছে আমাৰ দ্বিতীয়খন মুকলি সভা হ'ব, তাতে আমাৰ মুখ্য অতিথি হিচাপে আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী অসম চৰকাৰ, কিন্তু তেওঁৰ যদি কিবা কাৰণত অসুবিধা, কিন্তু তথাপিও আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব ইতিমধ্যে জনাইছে। গতিকে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ MP সাংসদ 2জন আছে, ৰণগুৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, আমাৰ মিনিষ্টাৰ ক্ৰমে আমাৰ কৌশিক ৰায় ডাঙৰীয়া, আমাৰ অশোক সিংহাল ডাঙৰীয়া, সকলোৱে অহাকালি উপস্থিত থাকিব। অহাকালি 2 বজাৰ পৰা আমাৰ মুকলি সভা আছে আৰু ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে, ৰাতিপুৱা 11 বজাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আছে। সাংস্কৃতিক শোভাযাত্ৰাত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী ডাঙৰীয়ানী আহি আছে, আমাৰ অভিনেত্ৰী দিগাংগনা বৰা, আমাৰ কণ্ঠশিল্পী দিশা ফৰদা সাংস্কৃতিক শোভাযাত্ৰাত থাকিব আৰু সাংস্কৃতিক সন্ধিয়াও হ'ব ৰাতি। তাতে আমাৰ বিশিষ্ট আমাৰ সংগীত শিল্পী আমাৰ প্ৰবীণ বৰা ডাঙৰীয়া আছে আৰু বিদিশা দেৱী। গতিকে আমি বিচাৰিছোঁ সদৌ অসমতৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মানে সমগ্ৰ অসমবাসী বিভিন্ন জাতি ধৰ্মৰ মানে বিশেষে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ। আজি আৰু অহাকালি আমাৰ অনুষ্ঠান ভাগ সফল কৰাৰ কাৰণে আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ যিমান অসম সূত্ৰধৰবাসী ৰাইজ আছে সকলোকে মই আজি আৰু অহাকালি অন্ততঃ অহাকালি মুকলি সভাত আপোনালোক বা সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সন্ধিয়ালৈকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ সূত্ৰধৰ জনগোষ্ঠী বিশেষকৈ অৱহেলিত আৰু বঞ্চিত, আজি যিহেতু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, গতিকে কি সিদ্ধান্ত লোৱাৰ এটা আলোচনা এটা সম্পূৰ্ণ আছে? আমাৰ বহুদিনীয়া এটা দাবী আছে উপগঢ়ীয়া ছাত্ৰ ছাত্ৰী পৰিষদ আৰু উন্নয়ন পৰিষদ। যেহেতু মুখ্যমন্ত্ৰী ডাঙৰে সিদিনা মোক মাতিছিল তেওঁৰ কাৰ্যালয়লৈ আৰু তেওঁ কৈছে যে আগন্তুক নিৰ্বাচনৰ আগত উন্নয়ন পৰিষদখন দিব আৰু এই দায়িত্বটো সম্পূৰ্ণ পীযুষ হাজৰিকাৰ ওপৰত ন্যস্ত হৈ আছে। গতিকে অহাকালি পীযুষ হাজৰিকা ডাঙৰে কি মন্তব্য দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি আজি ৰাতি প্ৰতিনিধি সভাত আমি সিদ্ধান্ত ল'ম, যদি আজি অহাকালি যদি ঘোষণা নকৰে বা কিবা কাৰণত যদি উন্নয়ন পৰিষদখন মানে অলপ পিছুৱাই লয়, তেতিয়াহ'লে আমি প্ৰতিনিধি সভাত সিদ্ধান্ত ল'ম, আমি অধিৱেশনৰ পিছতে কিবা এটা আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ আমি আমাৰ মূল দাবীটো হৈছে উন্নয়ন পৰিষদ
আৰু সূত্ৰধৰ জাতিটোক সামগ্ৰিকভাৱে উন্নয়ন কৰিবলৈ হ'লে আমাৰ উন্নয়ন পৰিষদ খুবেই প্ৰয়োজন আছে আৰু অসমত প্ৰায় 3 লাখ সূত্ৰধৰ মানুহ বসবাস কৰি আছোঁ আৰু এই 3 লাখ জনগোষ্ঠীটো আজি অনুসূচিত জাতিৰ অন্তৰ্গত হৈও আজি বিভিন্ন ক্ষেত্ৰত আমি মানে পিছ পৰি আছোঁ গতিকে এই পিছ পৰি থকা জনগোষ্ঠীটোক উঠাই অনাৰ কাৰণে উন্নয়ন পৰিষদ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰ দাবী জনাইছোঁ আজিও দাবী জনাম অহাকালি আমি আশা কৰি আছোঁ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াৰ মুখৰে আমি আশা কৰি আছোঁ যে তেওঁ আমাক উন্নয়ন পৰিষদখন দি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত